Rise Zindabad! 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 Kilunji Rise Zindabad! 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 Kilunji Rise Zindabad! 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 Prakash Kaishap Hushiyar! 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 Boirakoto Prakash Kaishap Hushiyar! 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 Inqilab Zindabad! 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 Kilunji Rise Zindabad! 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 Prakash Kaishap Murdabad! 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 Prakash Kaishap Hushiyar! 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 খিলঞ্জিয়ার ভূমি দখল করা নচলিব বেআইনিভাবে নামজারি করা নচলিব বহিরাগত হুঁশিয়ার খিলঞ্জিয়া রাইজ জিন্দাবাদ প্রকাশ কাশ্যপ হুঁশিয়ার প্রকাশ কাশ্যপ হুঁশিয়ার খিলঞ্জিয়ার ওপৰত দাদাগিৰি নচলিব খিলঞ্জিয়াৰ ওপৰত দাদাগিৰি নচলিব ৰাজেশ প্ৰসাদ গুপ্তা হুঁশিয়ার বলাইখামাৰৰ যেটো 38 বিঘা মাটি আৰু 22টাকে আমাৰ খিলঞ্জিয়া তথা জনজাতি ৰাভা মানুহৰ ফ্যামিলিৰ যেটো মানে বিপদ ঘণ্টা বাজিছে সেইটোৰ ওপৰত আমি আজি এই প্ৰেছ মিটটো দিব ওলাইছো আজি এটো মই ইয়াৰে এজন স্থানীয় বা খিলঞ্জিয়া যুৱক আৰু মই এজন ৰাভা লৰা গতিকে মোৰ জাতিৰ প্ৰতি মোৰ দায়িত্ব আছে জাতি যেতিয়া সংকটত পৰিব তেতিয়া মই জাতিৰ কাৰণে আগবঢ়াটো মোৰ কাৰণে দায়িত্ব আছে এইটো আমাৰ লক্ষীপুৰ এই অঞ্চলটো হল মেছপাৰা জমিদাৰৰ আণ্ডাৰত আছিল আৰু যেটো জমিদাৰী প্ৰথা যদি আমি কওঁ 1500 শতিকাৰ পৰা আৰম্ভ হৈছে জমিদাৰী প্ৰথা তাৰ আগতে আছিল আমাৰ কোচ ৰজা নৰনাৰায়ণ চিলাৰায় গতিকে মোৰ কথাটো হল এনেকুৱা যে আজি যেটো বলাইখামাৰৰ 38 বিঘা মাটি আমাৰ খিলঞ্জিয়া অসমীয়া জনজাতি ভূমিপুত্ৰ তথা হিন্দু মানুহ আমাৰ এইবিলাক ৰাভা মানুহ হয় ইহঁতৰ ওপৰত যেটো মানে চক্ৰান্তমূলক ভাৱে সিহঁতৰ মাটিটো দখল কৰি সিহঁতক ইয়াৰ পৰা খেদিবৰ কাৰণে যেটো সিহঁতে কি পৰিকল্পনা কৰিছে এই দুজন ব্যক্তি এজন হল প্ৰকাশ কাশ্যপ আৰু এজন হল ৰাজেশ প্ৰসাদ গুপ্তা এই মাটিটো হল বিবাদী মাটি ইয়াৰ নামত আমাৰ লক্ষীপুৰৰে এজন জমিদাৰ বংশৰ এজন কি উত্তৰাধিকাৰী দেৱজিৎ চৌধুৰীয়ে অলৰেডি ডিসি অফিসত এটা কমপ্লেইন দিছিলে বিবাদ মাটি কেনেকে সিহঁতে কিনিলে প্ৰথম কথা লৈছে কমপ্লেইন দিছে যে বিবাদ মাটি হয় এটো মানে মালিক বহুত আছে ইয়াত খালি যিজন বিক্ৰী কৰিছে সি অকলে মালিক নহয় বুলি এটা কমপ্লেইন দিছিলে সিহঁতে কিন্তু মই কথাটো ভাবিছো যে তেতিয়া যিজন ৰাজচক্ৰ বিষয় আছিল ৰাজীৱ গগৈ তেখেতটো জানিব লাগিছিল যে এটা বিবাদী মাটি আৰু বিবাদী মাটি বিক্ৰী কৰাৰ আগতে তেখেতে আগত হিয়াৰিং কৰিব লাগিছিল ৰেজিষ্ট্ৰেচন কৰাৰ আগতে তেখেতে প্ৰথমে হিয়াৰিং কৰিব লাগিছিল কিবা হিয়াৰিং কৰিছে নেকি একো কৰা নাই বিবাদ মাটি কিনা বেচাৰ আগতে হি কৰিব লাগিব কি হিয়াৰিং একো এইবিলাক সিস্টেমেটিক কাম নকৰাকে এইবিলাক কাম কৰিছে আৰু তেতিয়াৰ আছিল লাট মণ্ডল এজন কি নাম আছিল তাৰ আব্দুল নাকি আব্দুল সাহানুৰ ইছলাম তেখেতৰ সহযোগত এইবিলাক হৈছে গতিকে মোৰ কথাটো হল যে এই যিবিলাক চক্ৰান্তমূলক ভাৱে আমাৰ সহজ সৰল জনজাতি ভূমিপুত্ৰ বিলাকক যেটো মানে মাটিৰ পৰা এই ইমান যুগ যুগ ধৰি হতে খেতি বাতি কৰি থকা মই এটা কথাই কলো নহয় যে জমিদাৰী প্ৰথা 15 শতিকাত আৰম্ভ হৈছে তাৰে চিন্তা কৰক সিহঁতৰ পূৰ্বপুৰুষ বিলাক কিমান দিনৰ পুৰণা মানুহ আৰু এটা কথা কম ইয়াত দদান ৰাজা ইয়াত আছিল আমাৰ ইয়াত দদান ৰাজা হাতীচিলাত এতিয়াও দদান ৰাজাৰ কিছুমান স্মৃতি আছে আৰু দদান ৰাজা কোন আছিল বান ৰজাৰ সেনাপতি বান ৰজা কোন আছিল যেতিয়া হৰিহৰ যুদ্ধ হৈছিল তেতিয়া যেতিয়া বান ৰজাই যেতিয়া সেই যুদ্ধত হাৰিছিল তেতিয়া দদান ৰজাই সেই কিহৰ পৰা তেজপুৰৰ পৰা আহি ইয়াতে উখা অনিৰুদ্ধৰ যেতিয়া যেটো কি হৈছিল তেতিয়া হৰিহৰ যুদ্ধ হোৱা নাছিল নেকি উখাক যেতিয়া অনিৰুদ্ধ পলাই লৈ যায় সেই হল আমাৰ বান ৰজা কি সৰি সেই হল আমাৰ দদান ৰজা দদান ৰজা কিমান শতিকা বছৰ আগৰ পুৰণা মানুহ তেনে হলে ৰাভা মানুহখিনি ইয়াত কিমান শতিকা বছৰ পুৰণা মানুহ ৰাজবংশী মানুহ বড় মানুহখিনি আমাৰ ট্ৰাইবেল কিমান শতিকা পুৰণা মানুহ এইবিলাক কি সিহঁতৰ জ্ঞান নাই এই যে প্ৰকাশ কাশ্যপ আৰু কি ৰাজেশ প্ৰসাদ গুপ্তাৰ সিহঁতে আজি কি কয় প্ৰেছ মিট দি তাতে বলে কোনো মানুহে নাই মই যেটো জায়গাত আজি প্ৰেছ মিট দি আছো এই ঘৰখনে হল আচলতে হেই কি কৰা এই ঘৰটো কিনিছে এইটো মাটি কিনিছে
এই ঘৰটোত বহি আছো, ঘৰে মাটি ইয়াত বহি আছে। ইয়াত যিখিনি জেগাত প্ৰেছ মিট দিছো, ইয়াত কমচে কম 10টা মান ফেমিলি আছে। তেনেহ'লে ৰাজেশ প্ৰসাদ গুপ্তাই কি দেখা নাই নেকি এইবিলাক? ইয়াত বোলে মানুহে নাই, বোলে খালী মাটি বুলি কৈছে যে। মই কৈছো ৰাজেশ প্ৰসাদ গুপ্তাক তুমি আহি চাই যোৱা, ইয়াত মানুহ আছে না কোন আছে না খালী মাটি? এইবিলাক আবৰ তাবৰ কথা বকি লাভ নাই। তেখেতে কৈছে বিশেষ সম্প্ৰদায় তাৰমানে চলাগুলি কি কৈছো মুছলিম মানুহে বোলে মাটিখিনি ল'ব খুজিছিল। সেইটো ভুৱা, এইবিলাক মিছা, এইবিলাক নিজকে বাচিবৰ কাৰণে এইবিলাক উল্টা পুল্টা কথা বকি আছে। প্ৰমাণ দেখাওক কোন মুছলিম মানুহ, আৰু বৰ্তমান এই চৰকাৰ দিনত কোন মুছলিম মানুহ মাটি কিনেনো? এইটো অসম্ভৱ কথা। ইয়াত নাই, কোনো নাই ইয়াত। সেইবিলাক দূৰত আছে, এইখিনি অঞ্চলত নাই, দূৰত আছে এইবিলাক। এতিয়া যদি আমাৰ সেই কুষ্টা পাকৰি ইয়াত বুলি ধৰে, এইটো কথা ক'লে নহ'ব নহয়। কুষ্টা কাপ পাকৰি কি চিগ্ৰিট নেকি আমাৰ? এইবিলাক কথা কিয় কৈছিলে? এইখিনি অঞ্চলত নাই। যিটো অঞ্চলত সিহঁতে মাটি কিনিছে 38 বিঘা মাটি, এইটো অঞ্চলত নাই। এইখিনি অঞ্চল আমাৰ সম্পূৰ্ণভাৱে আমাৰ জনজাতি মানুহখিনি আছে। এই কথাটো কিয় আনিছিলে? কি ক'ব? এতিয়া সিহঁতে এতিয়া চালে বেৰে কোৱা কথা এইবিলাক, বুজিছে নাই? উপায় নাই, কি কৰিব আৰু, নিজকে বাচিব লাগিব। আৰু এটা কথা মই কওঁ, এই কিছুমান যে কথা কৈছে আমাৰ এই প্ৰকাশ কাশ্যপে যে এই আমাৰ যেতিয়া বোলে ৰাভা মানুহখিনি বিপদত পৰিছিল, ৰাজেশ প্ৰসাদ গুপ্তাই বোলে বচাইছিল লক্ষীবাৰ, এটা সম্পূৰ্ণ মিছা কথা, সম্পূৰ্ণ মিছা কথা। এইটো কোনো ৰাভা মানুহ সিহঁতে বচোৱা নাই। হয়, কিবা এটা কি ঘটিছিলে 2000 কিমান চনত ঘটিছিলে, 7ত ঘটিছিলে। সেইটো তোৰ কোনো প্ৰকাশ কাশ্যপ গুপ্তাটো কি ৰাজেশ প্ৰসাদ গুপ্তাটো এইটো কৰাই নাই, আৰু প্ৰকাশ কাশ্যপ নাছিলে। সি বচাইছিল কিছুমান আমাৰ লক্ষীপুৰৰ খিলঞ্জীয়া স্থানীয় হিন্দু মানুহখিনিয়ে আমাৰ ৰাভা মহিলাখিনিক, আৰু তাতে কিছুমান খিলঞ্জীয়া আমাৰ যিখিনি মুছলিম মানুহ আছে, স্থানীয় মুছলিম, যিটো নাকি আমি কওঁ দেশী মুছলিম বুলি, সেইখিনি কিছু সিহঁত আমাৰ মানুহখিনিক বচাইছিলে।